যেহেতু বৰ্তমান সময়ছোৱাত প্ৰথমবাৰৰ বাবে অভিমন্যু তালুকদাৰে মন্তব্য প্ৰদান কৰিছে এতিয়া এটা প্ৰশ্ন উত্থাপন হৈছিল যে প্ৰথম অৱস্থাত যদিহে প্ৰবাসী অসমীয়াসকল অসমলৈ নাহে বা তদন্ত প্ৰক্ৰিয়াত সহযোগ নকৰে তেতিয়াহ'লে কথাসমূহ সত্য হৈছে নে নহৈছে সেইসমূহ সাদৃশ্য আছে নে নাই তাক লৈ বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে কিন্তু এতিয়া যেহেতু এজনকৈ লাহে লাহে SIT লৈ আহিছে এতিয়া সমীৰণ যে যেহেতু প্ৰথমবাৰৰ বাবে মুখ খুলিছে আৰু এইগৰাকী হৈছে ছিংগাপুৰ অসম এছ'চিয়েশ্যনৰ সভাপতি অভিমন্যু তালুকদাৰ যিগৰাকীক লৈ আচলতে যথেষ্ট অসমবাসী ক্ষোভিত হৈ আছিল সংবাদ মাধ্যমে ধাৰাবাহিকভাৱে সমালোচনা কৰিছিল আৰু সমালোচনা কৰাৰ থল আছিল এই কাৰণেই যে এইগৰাকী হৈছে ছিংগাপুৰ অসম এছ'চিয়েশ্যনৰ সভাপতি সমান্তৰালকৈ ইয়তত থকা এগৰাকী অভিযুক্ত প্ৰবাসী অসমীয়া গতিকে এইগৰাকীৰ ওপৰত যি অভিযোগ সেই অভিযোগ আছিল যে জুবিন গাৰ্গৰ যি সময়ত সাগৰত পৰিছিল বা যি সময়ত সাগৰত জুবিন গাৰ্গৰ যি ধৰণৰ দুৰ্ঘটনাটো সংঘটিত হৈছিল সেই সময়ত এইগৰাকী আছিল আৰু এই যিগৰাকী অভিমন্যু তালুকদাৰ এইগৰাকী যিহেতু তাৰে সভাপতি আছিল এছ'চিয়েশ্যনৰ গতিকে এইগৰাকী মূল অভিযুক্ত হিচাপে আছিলে কিন্তু এটা কথা আমি প্ৰথমৰ পৰাই যিহেতু কৈ আহিছিলোঁ যিদিনা তন্ময় ফুকনৰ মাতৃয়ে প্ৰতিদিন টাইমৰ আগত মন্তব্য কৰিছিল যে প্ৰথমে জুবিন গাৰ্গ যেতিয়া এয়াৰপৰ্টত গৈছিল উপস্থিত হৈছিল তাৰ পাছতে যোগাযোগ হৈছিল তন্ময় ফুকনৰ লগত আৰু তন্ময় ফুকনক জনোৱা হৈছিল যে তেওঁলোক গৈ ছিংগাপুৰ পালেগৈ গতিকে তাৰপিছত গোটেই কাহিনীটো যে যিহেতু আৰম্ভ হৈছিল যে ইয়ট বুকিং কৰিছিল কোনে আৰু সেই ইয়ট বুকিং কৰাৰ যিহেতু এটা প্ৰসংগ আহিছিল বা গোটেই বিষয়টো আহিছিল যে তন্ময় ফুকনে ইয়ট বুকিং কৰিছিল আৰু সেই কথাটো ইতিমধ্যে স্পষ্ট কৰিছে অভিমন্যু তালুকদাৰে যে ইয়ট বুকিং তেওঁ কৰিছিল যিগৰাকী তন্ময় ফুকন গতিকে তন্ময় ফুকনে ইয়ট বুকিং আচলতে কাৰ নিৰ্দেশত কৰিছিল অসম এছ'চিয়েশ্যনৰ আহ্বানত কোনো ধৰণে ইয়ট বুকিং নাই হোৱা বুলি যিহেতু সভাপতিগৰাকীয়ে মন্তব্য কৰিছিল গতিকে এতিয়া প্ৰশ্ন হ'ল যে ইয়ট বুকিং কাৰ নিৰ্দেশত কৰা হৈছিল ইয়ট বুকিং কৰা হৈছিল নেকি সিদ্ধাৰ্থ শৰ্মাৰ নেতৃত্বত বা আহ্বানত আলোচনা কেনেধৰণে হৈছিল তন্ময় ফুকনৰ সৈতে জুবিন গাৰ্গৰ পোনপটীয়াকৈ আলোচনা হৈ ইয়ট বুকিং কৰা হৈছিল নে যিগৰাকী সিদ্ধাৰ্থ শৰ্মা সেই সিদ্ধাৰ্থ শৰ্মাৰ আচলতে আহ্বানত হৈছিল যদি সিদ্ধাৰ্থ শৰ্মাৰ আহ্বানত হৈছিল তেন্তে আচলতে বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ বা তদন্তৰ হয়তো যথেষ্ট আৰু অধিক থল আছে কিয়নো যিহেতু ২৬ দিনৰ পাছতহে অৰ্থাৎ জুবিন গাৰ্গৰ মৃত্যুৰ ২৬ দিনৰ পাছতহে কিন্তু তন্ময় ফুকন আৰু অভিমন্যু তালুকদাৰ আহি CID কাৰ্যালয়ত হাজিৰ হৈ তেওঁলোকে অনুপ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ